2 ঘণ্টা নহওঁতেই মোক ছোৱালীজনীয়ে চাইকেলখন বিচাৰিলে, কিন্তু ইমান পটককৈ যে দি দিলে মানে নথৈ আনন্দ লাগিছে, বহুত ভাল লাগিছে। এনেকুৱা মুখ্যমন্ত্ৰীজন আমি পোৱাটো বহুত মানে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিলে লগে লগে চাইকেল গ'ল। বিধায়ক মানৱ ডেকাই পঠাইছে হয়, মানৱ ডেকাই চাই পঠিয়াইছে, লগে লগে পঠিয়াইছে। আৰু মোৰ ছোৱালীজনী বহুত আনন্দ পাইছে, ভাল লাগিলে। আপোনালোকৰ মনটো ভাল বহুত ভাল লাগিছে। তাইতো কোনোদিন কোৱা নাই আপোনালোকক চাইকেল কোৱা নাছিলে তাই, দেউতাককে কোৱা নাই? নাই কোনো দিন নকয়ে চাইকেল লাগে বুলি বা যিকোনো বস্তু নকয়ে। মানে মই কামৰ পৰা আহিলেও মানে এইটো বস্তু কিমান কষ্ট কেতিয়াও নকয় যে এইটো যে আনি নিদিলা বুলি নকয়, মানে আমনি নকৰে। মোৰ ছোৱালীজনী অভাৱত থাকে তথাপিতো নকয় মানে। আৰু আজি যে মুখ্যমন্ত্ৰীক যে মই এনেকুৱা কথা এটা ক'ব বুলি মই ইমান ভবাও নাছিলো। মোৰ ছোৱালীয়ে গৈ নিজেই গামোচাখন পিন্ধাই পেলাই সেই চাইকেলৰ বিষয়টো ক'লেগে। আচৰিত কথা। আৰু এদিন মানে তেখেত আমাৰ মানৱ ডেকা ছাৰো আহিছিলে, সেইদিনাও তেনেকেই মানে তাই হেৰি কৰিলে, মানে তাই কথাবোৰ তেনেকুৱাই তাই। মই তোমাক বহুত ভাল পাওঁ, চাইকেলখন দিয়াৰ বাবে ধন্যবাদ দিছোঁ। মামা গামোচা পিটাই ল'ম ন, তাৰপিছত মামা মোক চাইকেলখন কিনিব ক'লোঁ। পিংক কালাৰ সেই মামাক প্ৰথমতে গম পালোঁ মই পিংক কালাৰে ভাল পাওঁ বুলি। মামাক ধন্যবাদ আৰু সেই ভাল পাওঁ। মামাক চাইকেল খুজিলোঁ। কি বুলি ক'লা মামাক? মামা মোক চাইকেল এখন লগাব ক'লোঁ। মামাই কি ক'লে তোমাক? হ'ব দিয়া আনিম কৈছে দে। আপোনাৰ ছোৱালী এনেকৈ কৈছে মামাক চাইকেল এখন লাগে, কালাৰটো লাগে একদম কৈ দিছে বোলে। তাৰপিছত সেই মানুহজনেহে আহি কৈছেহি পিংক কালাৰ লাগিব বুলি কৈছে। হয়, তেতিয়া মামাক ধন্যবাদ জনাইছোঁ। ছোৱালীজনী আশা যে পূৰণ কৰিছে। এনেকুৱা মুখ্যমন্ত্ৰী যে পাইছোঁ, বহুত বহুত ধন্যবাদ মাম। এজন বিধায়কলৈ গাঁৱৰ এগৰাকী বোৱাৰীয়ে মোবাইলত মেছেজ দিলে। মোৰ অকণমান ল'ৰাটোৱে আমনি কৰি আছে, ভাত পানী খোৱা নাই। মুখ্যমন্ত্ৰীয়ে এজনী কণমানি ছোৱালীক চাইকেল দিয়া সি মোবাইলত দেখিলে। তেতিয়াৰ পৰা সি চাইকেল এখন বিচাৰি আমনি কৰি আছে। ছাৰ প্লিজ মোক ল'ৰাটোৰ বাবে এখন চাইকেল দিয়ক। মানৱ ডেকা ছাৰলৈ মানে হেৰি মেছেজ এটা পঠালোঁ। মই পঠালোঁ যে ছাৰ আপুনি এনেকৈ মোবাইলত ল'ৰা ছোৱালীবোৰে চাইকেল পোৱালৈ পেলাই কৈ থাকে, তাৰপিছত মোৰ ল'ৰাটোৱে আমনি কৰি আছে, হেৰি দিব পাৰিব নেকি? তাৰপিছত কেইমিনিটমানৰ পাছতে বিধায়কগৰাকীৰ মোবাইলৰ পৰা মেছেজ আহিল, কি ৰঙৰ লাগিব। লগতে মেছেজ দিলে যে হয় পাৰিম। সেইমতে তেখেতে মানে হেৰি কি কালাৰ চাইকেল লাগিব এনেকৈ সুধিলে। বোৱাৰীগৰাকী লিখিলে ৰঙা ৰঙৰ ছাৰ। বিধায়কজনে উত্তৰ দিলে হৈ যাব, কাইলৈ ল'ৰাটোক চাইকেলখন ঘৰত দি আহিব আমাৰ মানুহে। হ'ব, কালিলৈ মোৰ মানুহ যাব, চাইকেলৰ কালাৰটো কৈ দিব আপুনি। সেইমতে চাইকেল আহি গ'ল পিছদিনা কালি। আৰু এয়া তাৰ পাছৰ দৃশ্য। লখিমপুৰৰ বিধায়ক মানৱ ডেকাই আশা পূৰণ কৰিলে কণমানি দেৱাশীষৰ। এই জহনী জাতি কেইজনমান আছে নহয় কংগ্ৰেছৰ, সেয়া আমাৰ গৌৰৱ গগৈৰ চোৱা চেলেকা সেইকেইজনে মই আজি 2 আখৰমান ঠুলাই দিবলৈ আহিছো দেই। মানে মামাৰ 10,000 9,000 টকা খাই কিনে সিহঁতে কি কৈছে, মোবাইলে মামাৰ 10,000 পালি নে? পালো। মামাৰ 9,000 পালি নে? পালো। এতিয়া ভোট কাক দিম আমি? কংগ্ৰেছক। খেন্তাডাল কৈছ তহঁতৰ নহয়, একে এইটো কোপ দেখিছ, এই লাঠিডাল দেখিছ, কামিহাৰ ভাঙি দিম। মামাই যেনেকে ভাঙিম কৈছিলে নহয়, ময়ো ভাঙি দিম। গম পাইছে না নাই? আমাৰ বিজেপি সদায় জিন্দাবাদ থাকিব। এতিয়া কংগ্ৰেছ চৰকাৰৰ দিনত গড় সদায় মাৰে, তেতিয়া মোক আপোনালোকৰ নগাঁও জাতিস্পাতে মাতিছিলে, মাতি পেলাই মোক সুধিছে যে এখন আইন বনাইছে জানেনে? বোলো কি আইন? বোলে গড়ৰ খৰ্গটো কাটি আনি অন্য হাবিত এৰিলে তেতিয়া চোৰাং চিকাৰীয়ে নামাৰে। বোলে কোনে আইন বনাইছে? বোলে বন মন্ত্ৰী আৰু চিফ মিনিষ্টাৰে বনাইছে। মই বোলো আইন বনাবলৈ পঠিয়াইছিলোঁ নেকি? তেতিয়াহ'লে চিফ মিনিষ্টাৰ নাকটো কাটক, বন মন্ত্ৰী নাকটো কাটক। বিদেশৰ মানুহে নাক কৰা বন মন্ত্ৰী, নাক কৰা চিফ মিনিষ্টাৰক চাবলৈ আহিব। বিজেপি চৰকাৰ অহাৰ পৰা দৃঢ় পদক্ষেপ লোৱাৰ কাৰণে গড় হত্যাটো বন্ধ হৈ গ'ল। কাজিৰঙা আশে পাশে থকা 2000 ল'ৰাক চাকৰি দিছে ফৰেষ্টত। আৰু তাহাঁতক কৈছোঁ তহঁতে চাকৰিটো পাইছ ঠিকেই আছে, কিন্তু তহঁতে চোৰাং চিকাৰী পালে তহঁতে আকৌ মানুহক মাৰি পেলাই নেদেখুৱাবি, এইটো পানীত পেলাই দিবি, মাছে খাব, কাছৰে খাব, আমিয়ে খাবলৈ পাম। সেই তেনেকুৱা ডিচিশ্যনটো লোৱাৰ কাৰণে, আৰু এনকাউণ্টাৰ ভাৰতৰ কোনো ৰাজ্যত নাই, অসমত আছে। সেইকাৰণে সেইটো কৰাৰ কাৰণে এতিয়া চোৰাং চিকাৰী শেষ হৈ গৈছে। আৰু য'ত এটা দুটা আছে তাকো খানি খুৰুকি উলিয়াইছে, সজাগতা কমিটি এখন বনাই গাঁৱে বুঢ়ে। এটাতকৈ ডেঞ্জাৰ শোণিতপুৰ ডিষ্ট্ৰিক্ট, তাতে চোৰাং চিকাৰীটো বেছি আছে।
তাৰ পৰা অলৰেডি তাৰ পৰা ধৰি এতিয়া কিছুমান তেনেকুৱাবিলাক পদক্ষেপ লোৱাৰ কাৰণে আৰু ধন্যবাদৰ পাত্ৰ চৰকাৰক ধন্যবাদ জনাব লাগিব। গৌৰৱ গগৈ গো বেক, APCC গো বেক, ৰাইজৰ দল গো বেক, অখিল গগৈ গো বেক। গৌৰৱ গগৈ ডাঙৰীয়া, আপোনাক মই আজি লাষ্ট ডাঙৰীয়া বুলি ক'লোঁ। আপুনি আমাৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ ফালে আহক, আপুনি যদি অসন্মানী নহৈছে, আপুনি অসন্মানী হোৱাটো নিশ্চিত। চাহে আপুনি দলগাঁও সমষ্টিত আহক, চাহে আপুনি বৰচালাত আহক, চাহে আপুনি মংগলদৈত আহক, আপোনাক কিন্তু পহু খেদা দিবলৈ ৰাইজ কিন্তু থিয় হৈ আছে। আপুনি এই কথাটো নিশ্চিত থাকক। আমি কংগ্ৰেছৰ দিনত জঘন্য অপৰাধ দেখিছোঁ আৰু জঘন্য কুকাণ্ড আমি দেখিছিলোঁ আৰু মানুহে ওলাব নোৱাৰিছিল। ৰাস্তা পদূলিয়ে ঘাটে পথে সকলো মানে সন্ত্ৰাসবাদৰ সৃষ্টি হৈছিল। আজি কিন্তু বিজেপি চৰকাৰে যেতিয়াৰ পৰা 2016 চনৰ পৰা আজি 26 চনলৈকে আমি যিটো পৰিৱেশ পাইছোঁ, বিজেপিয়ে আমূল পৰিৱৰ্তন আনিছে। আজি আমাৰ আই মাতৃ বাই ভনী সকলোৱে ৰাস্তা ঘাটে পদূলিয়ে অন্যান্য জেগাত নিস্বাৰ্থভাৱে ঘূৰিব পাৰিছে, নিশ্চিন্ত মনে ঘূৰিব পাৰিছে। তাৰ কাৰণে আমি বিজেপি চৰকাৰক সদায় আমি ধন্যবাদ দিম। আমি 16 চনৰ আগত যিটো পৰিৱেশ পাইছিলোঁ কংগ্ৰেছ চৰকাৰৰ দিনত, সেই চৰকাৰ দিনত মানুহে ওলাই যাব নোৱাৰে, ৰাস্তা ঘাটে পথে কোনো নিৰাপত্তা নাছিলে, অনিৰাপত্তাত আমি ভুগিছিলোঁ। য'তে ত'তে বোমা ফুটিছিলে, গণেশগুৰি কাহিনী, ধেমাজিত যেনেকৈ কণ কণ শিশুৰ হত্যাকাণ্ড হৈছিল, সেইবিলাক কাণ্ড হৈছিল। গতিকে আজি আমি বিজেপি চৰকাৰৰ দিনত ইমান আমূল পৰিৱৰ্তন পাইছোঁ। ৰাস্তা ঘাট পদূলি যাতায়াত ব্যৱস্থা সকলো ক্ষেত্ৰতে আমি যথেষ্ট উন্নতি দেখিছোঁ আৰু বিজেপি চৰকাৰ পুনৰ আমি অহাটো আমি কামনা কৰিছোঁ। আৰু বিজেপি চৰকাৰ থাকিলে আৰু যদি আমি এই 26 চনৰ পৰা 31 চনলৈ যদি থাকে, নিশ্চয় আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিনত আৰু মানে হয়তো চন্দ্ৰলৈ আমাৰ জখলা বনাব পৰা আমাৰ ক্ষমতা হ'ব বুলি আমি ভাবিছোঁ আৰু আশা কৰিছোঁ। আমি কংগ্ৰেছৰ দিনত আগত কণ কণ ল'ৰা ছোৱালী কিমান হত্যা কৰিলে, বম পুতিলে ধেমাজিত, আমি কিমান কষ্টৰে কিমান যাবলগীয়া হৈছিল। এতিয়া বিজেপি চৰকাৰৰ দিনত আমি মুকলিভাৱে আমি ঘূৰি ফুৰিবলগীয়া পাৰিছোঁ। কংগ্ৰেছৰ দিনত বুলি ক'লে ঘৰৰ পৰা ওলাই গ'লে এইজন যে ঘূৰি আহিব কলমে, এইটো আমি আশা কৰিব পৰা নাছিল। কিন্তু বিজেপি চৰকাৰ অহাৰ লগে লগে যি আমি পৰিৱৰ্তন দেখিছোঁ, সঁচাকৈ এইটো সকলোৰে মুখে মুখে এতিয়া শান্তিটোতো এইটো চবেই দেখি আছে। বন্ধুত একেবাৰে যেতিয়াৰ পৰা বিজেপি চৰকাৰ আহিলে ক'ত সুৰক্ষা ব্যৱস্থাৰ কি কথা ইয়াত আহি পৰে। গতিকে চবেই শান্তিত আছে। চব অপসমিতিয়ে হওক, যিকোনো কাৰ্যসূচীয়ে হওক, আমি 15 আগষ্টই হওক, 26 জানুৱাৰী হওক, কি তাৰ সুৰক্ষা ব্যৱস্থা লাগে, চবেই দেশখন নিজে শান্তিত এতিয়া আছে। কংগ্ৰেছৰ দিনততো ইমানে মানে কি হৈছে মানে আমি 26 জানুৱাৰী 15 আগষ্ট বুলি ক'লে আমি টাউনলৈ যাব নোৱাৰোঁ, গাঁতৰ পৰাই চেকিং কৰে। ইমান এটা পুলিচ মিলিটাৰী মানে এনেকৈ আমাক যিটো হাৰাশাস্তি বা অহা যোৱাৰ ক্ষেত্ৰত অসুবিধা হয়। আৰু গুণাহুতি বুলি ক'লেতো আপোনালোকে জানেই, ইয়াৰ পৰা ৰোগীৰ ক্ষেত্ৰতে হওক বা যিকোনো চিকিৎসাৰ ক্ষেত্ৰতে হওক, আমাৰ যিটো নদীৰ সমস্যা আপোনালোকে দেখিছে নহয়। এতিয়া বিজেপি চৰকাৰ অহাৰ কাৰণেহে আমি এনেকৈ এটা সুবিধা পাইছোঁ, নহ'লে ৰাতি ৰোগীৰ ক্ষেত্ৰতো জীয়াতো ভুগিবলগীয়া হয়। কিছুমানতো প্ৰকৃতি মাতৃতো একদম মৃত্যু পৰ্যন্ত ইয়াত হৈয়ে থাকে তেনেকৈ আমাৰ ইয়াত। কিন্তু এতিয়া যথেষ্ট সুবিধা হৈছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, প্ৰধান বৰুৱা আৰু মানৱ ডেকা ডাঙৰীয়া ভৱন নেতৃত্বত আমি গুণাহুতি বাকীয়ে তথা আমাৰ মিচিং অধ্যুষিত অঞ্চলবিলাকে আমি টেকেৰাগুৰি হৈ ইয়াৰ পৰা হ'লেও আমি যিকোনো অহা যোৱা তথা চিকিৎসাৰ ক্ষেত্ৰত আমি সুবিধা পাইছোঁ। এতিয়া আমি দেখিছোঁ যে পূৰ্বৰ চৰকাৰসমূহতকৈ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো চৰকাৰ চলি আছে, যথেষ্ট শান্তি শৃংখলাৰ বাবে চলি আছে আৰু যথেষ্ট উন্নয়নৰ দিশত যথেষ্ট আগবাঢ়িছে। আৰু আগতে বাকী যিবিলাক চৰকাৰ থাকোঁতে মানে ইনচাৰ্জেঞ্চি প্ৰব্লেম আছিলে, টেৰৰিষ্ট প্ৰব্লেম আছিলে, 15 আগষ্ট আমি ভালকৈ পালন কৰিব পৰা নাছিলোঁ, 26 জানুৱাৰী ভালকৈ পালন কৰিব পৰা নাছিলোঁ, বিভিন্ন ধৰণৰ উৎসৱ পৰ্বণবিলাক আমি শান্তিত পালন কৰিব পৰা নাছিলোঁ। আৰু বিশেষকৈ ধেমাজি কাণ্ডৰ পৰা আৰম্ভ কৰি কোকৰাঝাৰত আদি কৰি নামনি অসমত, গুৱাহাটীৰ মাজমজিয়াত, গতিকে বিভিন্ন অঞ্চলত তেনেধৰণৰ ইনচাৰ্জেঞ্চি টেৰৰিষ্ট এক্টিভিটিছ হৈছিলে। এতিয়া এইবিলাক নাইকিয়া হৈ গ'ল। গতিকে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সকলোবিলাক উগ্ৰপন্থীক আজি সহাৱস্থান কৰি, আজি শান্তি চুক্তি কৰি বা বিভিন্ন প্ৰকাৰে তেওঁলোকক মানে শান্তিলৈ আনি তেওঁ এই শান্তি প্ৰক্ৰিয়াৰ সমাধান কৰিবলৈ চেষ্টা কৰিছে। আৰু তেখেতে আজি শান্তিৰে আজি অসমখন চলাইছে আৰু সেইকাৰণে অসমখন আজি প্ৰগতিৰ পথত আগবাঢ়িছে আৰু আজি অসমত উন্নতিৰ শিখৰত উপনীত হৈছে। কাৰণ এনেকুৱা অঞ্চল য'ত পূব তেলাহী, লুইত খাবলো বা এই আমাৰ সোৱণশিৰি, গুণাহুতি যিবিলাক অঞ্চলত প্ৰতিটো পঞ্চায়তৰ অন্তৰৰ এখন ঘাট আছে,
বা নহয় মৰা সোৱণশিৰি, নহয় সোৱণশিৰি, নহয় কেৰকটা নদী। গতিকে এই ঘাটবিলাকত, এই নদীবিলাকত এতিয়া দলং হৈছে, কালভাৰ হৈছে, পকা ৰাস্তা হৈছে। আজি এই ৰাস্তাটোকে ইমান দিন আমি ট্ৰেক্টৰ চলাব নোৱাৰে এনেকুৱা অৱস্থা আছিলে। গতিকে এতিয়া ফিনফিনীয়া ৰাস্তা, আপুনি গোগামুখৰ পৰা একদম এচেৰাকটালৈকে, গামচুকলৈকে ইমান সুন্দৰ ৰাস্তা, যিটো কথা আগৰ মানুহে কল্পনা কৰা নাছিল যে ইয়াত যে এটা ইটাৰ ৰাস্তা হ'ব, ইয়াত যে এটা পকা ৰাস্তা হ'ব, তেনেকুৱা ধৰণৰ কল্পনা কৰিব পৰা নাছিল। ইমাৰ্জেঞ্চি প্ৰব্লেমটো, যিটো উগ্ৰপন্থীৰ সমস্যা, ভয়ে ভয়ে মানুহ ঘৰৰ পৰা ওলাবলগীয়া হৈছিলে, ভয়ে ভয়ে অফিচলৈ যাবলগীয়া হৈছিলে। ক'ৰবাত যদি 15 আগষ্ট, 26 জানুৱাৰীত পতাকা উত্তোলন কৰিবলৈ যাবলৈ লওঁতেও মানুহে ভয়ে ভয়ে যাব লগা অৱস্থা হৈছিলে। গতিকে এইটো পঁচাশী কথাখিনি চবেই মনত আছেই। আৰু 90 দশকত যিবিলাক কাৰুকাৰ্য হৈছিলে সেই চৰকাৰৰ সময়ত, তেওঁলোকে কণ্ট্ৰল কৰিব পৰা নাছিলে। কিন্তু আজি এই বিজেপি, আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত আজি যথেষ্ট নিয়ন্ত্ৰণ হৈছে আৰু তেওঁ সহাৱস্থান কৰিছে, ছাষ্টেইন কৰিছে। অসমৰ যিটো চিটুৱেশ্যন আছিলে, যিটো ইনচাৰ্জেঞ্চি চিটুৱেশ্যন বা যিটো আণ্ডাৰ ডেভেলপ যিটো চিটুৱেশ্যন আছিলে, তেওঁ আজি যথেষ্ট ডেভেলপলৈ আনিছে। আৰু তেওঁ অহা 26 চনৰ যিজন চৰকাৰ গঠন হ'ব তাতো মুখ্যমন্ত্ৰী হ'ব বুলি আমি আশা কৰিছোঁ। গগৈ মিছলীয়া সকলোৱে জানে, আজি কথা নহয় যে গৌৰৱ গগৈ সকলো সময়ত, আজি 3 গগৈ অহা কথা আছিল, আমি দেখিবলৈ পাইছোঁ যে 1 গগৈ নাহিলে। আমি সেইকাৰণে গম পালোঁ যে আজি দেখিবলৈ মানুহৰ মাজুলীত বিজেপিৰ ইমানেই সমৰ্থক, বিজেপি ইমানেই জনবসতি বেছি যে বিজেপিৰ মানুহৰ বাইকৰ ৰেলী দেখি আজি 3 গগৈ নিজৰ হতভম্ব হৈ ক'ৰবাত আজি শুই আছে। হয়তো 3 গগৈ আজি সুমা বাবাৰ লগত মিলিজুলি ক'ৰবাত আলোচনা কৰিছে, তাই কেনেকৈ বিয়া পাতিব পাৰি সেইখিনি কথা আলোচনা কৰিছে। সেইখিনি বোলো ভাৰত মাতা কি, ভাৰত মাতা কি, বিজেপি জিন্দাবাদ, বিজেপি জিন্দাবাদ। ধন্যবাদ। আগত কি হ'ল, পানী উঠিছে, বলে নাই আমেরিকাতো পানী হয়, এইটো কোনো কথা নেকি? বলে হেৰি অভাৱ হৈছে, বস্তুৰ দাম বাঢ়িছে, বলে কলপচলা খায়ো মানুহ আছে। তেওঁৰ বিষয়ে আৰু কি ক'ম, পাকিস্তানৰ লিংক আছে। আকৌ তেওঁৰ ঘনীয়েকজনীও আমাৰ হিন্দুতো নহয়েই, তেওঁ বাহিৰত দেশৰ ল'ৰা ছোৱালীকেইটা আমাৰ ইণ্ডিয়ান হোৱাই নাই, হিন্দু ধৰ্ম লোৱাই নাই। গৌৰৱ গগৈ মাজত জিকি পেলাই আমাক কি কৰিলে? এই নলাটো হোৱাৰ কথা আছিলে, তেওঁ জিকিটো নলাটো বনাই দিলে মই মানিলোহেঁতেন। ৰাস্তাটো আমাৰ বিজেপি চৰকাৰে বনাইছে, তেওঁ MLA খেলক, চাহে প্ৰধানমন্ত্ৰী খেলক, আমাৰ একো নাযায়। আমাৰ চৰকাৰ মোদী চৰকাৰ, আমাৰ হেমন্ত চৰকাৰ, বৰ্তমান চৰকাৰ নাই, এইবেলি মানে একদম ধোঁৱাধাৰ যাবগৈ হেমন্ত বিশ্ব শৰ্মা। মোৰ ল'ৰাৰ দৰে, মই যোৱাবাৰ যেনেকৈ খাটিছোঁ তাতকৈ এইবাৰ 3 গুণ বেছি খাটিম। বিজেপি দল ভাল পাওঁ, মানে কাম যোনে ভাল কৰিব এইবাৰ। এই কৰোণাৰ পৰা এতিয়ালৈকে আমাৰ চৰকাৰে ফ্ৰী চাউল দি আছে। আমাৰ চৰকাৰ এতিয়া জিকিলে মই নিজে কৈছোঁ, চেনি আৰু দালি আৰু নিমখ তেল ফ্ৰী দিম। চৰকাৰৰ ওচৰত মই এইটোৱে ক'ম যে আমাৰ সাধাৰণ মানুহখিনি এতিয়া যেনেকৈ শান্তিত আছে, আমি এনেকৈ শান্তিত থাকিব লাগে যে আমাৰ মোদী চৰকাৰ, আমাৰ হেমন্ত চৰকাৰক আকৌ একবাৰ জিকাই চাওক, আৰু 5 বছৰত কি উন্নতি হয়। ইমান উন্নতি কৰিছে আমাৰ হেমন্ত ল'ৰাজনক, জিকাই নিয়ক, আৰু 5 বছৰ সময় দিয়ক। আৰু 5 বছৰ সময়ত চাব আমাৰ হেমন্ত বিশ্ব শৰ্মাই কি নকৰে। মুখ্যমন্ত্ৰী হ'ব পাৰে, কিন্তু মোৰ ল'ৰাৰ দৰে মই ভাল পাওঁ। আৰু ৰাইজতো মই বিনম্ৰ অনুৰোধ কৰিছোঁ, আমাৰ এই হেমন্ত বিশ্ব শৰ্মাক যাতে জিকাই লৈ যায়। কি কয় আপোনাক? কালি হেমন্ত কি কৰিলে জানা? মানে আমাৰ CM ছাৰে আহিছে আৰু এনেকে ধুনীয়াকে একেবাৰে মুখখনত এনেকে কৰি পেলাই সেৱা এটা জনালে। মোৰতো বৰ ভয় লাগিছে। কিয়? মন্ত্ৰীয়ে সেৱা কৰিছে, মোক ওলাইছে, ভয় লাগি পেলাই এধাপো কঁপি আছো। আৰু তাৰপিছত নাতি এজনীয়ে ফটো মাৰি থৈছে, সেইখিনিয়ে। কেনেকুৱা লাগিল আপোনাৰ? তেতিয়া ভাল লাগিছে, ভয়টো গ'ল। টিভিতে দেখি থাকে সদায় চাগে? টিভিতহে ডাইৰেক্ট দেখি গ'ল আপুনি? পাই গ'লো একেবাৰে, পাইছো, ইমানো কোমলো পাই। হয় নেকি? সেয়া আপোনাক মৰম কৰি দিলে? মৰম কৰি দিলে, এইটোতো ডাঙৰ কথা। এইটো মানে আপোনাৰ পৰা আশীৰ্বাদ ল'লে? আশীৰ্বাদ ল'লে, আমিও এটা সেৱা কৰিলো। হয় হয় হয়, প্ৰত্যেক বছৰে ইয়াত আহি বহুত মানুহ লগ পায়। এইবাৰ হয়তো আপুনি প্ৰথম CM ছাৰক লগ পালে? পাই গ'লো এইবাৰ ভাল আৰু আপোনাৰ। CM ছাৰক কিবা এটা কয় নেকি? CM ছাৰক কিবা এটা কয় নেকি? কালি লগ পাই কেনেকুৱা পালে এবাৰ? তেখেতক কি বুলি ক'মনো এতিয়া, তেওঁ কালি লগ পাই বহুত ভাল পালো। এতিয়া কি কয় এবাৰ ভগৱন্তে কি কয়, তেওঁক আমি আশীৰ্বাদ কৰিছো, এবাৰ উঠিব। হয়, সঁচাটো সঁচা, সকলোৱে ক'বই, সেইটো সকলোৱে জানে। বিজেপি চৰকাৰে কিমানখিনি উন্নয়নৰ কাম কৰিছে, সেইটো একেবাৰে সঁচা কথা। গতিকে
ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে। আৰু চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো এটা লাইক কৰি দিব। ধন্যবাদ।